আগন্তুক ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন। অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন বিভাগৰ খালী হৈ ৰোৱা পদসমূহ পূৰণৰ অৰ্থে আগন্তুক জুলাই মাহত বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ছাত্ৰ ছাত্ৰী তথা চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ সুবিধাৰ্থে BTR কাৰ্যবাহী সদস্য সঞ্জিত তান্তিয়ে এক দুমহীয়া বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে। 1 জুন তাৰিখৰ পৰা সমষ্টিটোৰ অন্তৰ্গত দুটাকৈ কেন্দ্ৰ ক্ৰমে হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয় বামুণজুলিত আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰ আজি শুভ উদ্বোধন কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে। টংলাস্থিত শৈক্ষিক প্ৰতিষ্ঠান প্ৰজ্ঞানে পৰিচালনাৰ দায়িত্ব লোৱা প্ৰশিক্ষণ শিবিৰত ADRE তৃতীয় চতুৰ্থ বৰ্গৰ লগতে অসম পুলিচ বন বিভাগকে ধৰি বিভিন্ন বাছনি পৰীক্ষাৰ পাঠ্যক্ৰমসমূহ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে প্ৰতিষ্ঠানটোৰ সদস্য বিভাস সেনগুপ্তই। ওদালগুৰিৰ পৰা জেমছ দিগালৰ ৰিপৰ্ট, আদিবাসী নিউজ। যেতিয়া আমাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব ভাৰত আহিলে, তেখেতে তাৰ আগতেই ঘোষণা কৰিছিলে যে আমাৰ চৰকাৰ এইবাৰ পুনৰবাৰ আহিলে আমি 1 লাখ চাকৰি দিম বুলি কৈছিলে। আৰু সেইমতে কথাই কথাই তেখেতে পালন কৰি পেলাই গোটেই অসমত 1 লাখৰ অধিক চাকৰি তেখেতে প্ৰদান কৰিলে। লগতে এইবাৰৰ ঘোষণা আছে 50,000 চাকৰি আকৌ অসমত দিব বুলি। গতিকে মই ননে চেৰফাং যিখিনি ইয়থ আছে, ল'ৰা ছোৱালী 2-এজন ল'ৰা ছোৱালী আমাৰ সমষ্টিৰ বাহিৰতো আহিছে। বিশেষকৈ মই আমাৰ ল'ৰা ছোৱালীবিলাকক মই সকলো দিশৰ পৰা ৰেডি কৰিছোঁ, তাকে যাতে এই যে অসম চৰকাৰৰ দ্বাৰা হ'বলগীয়া যি চাকৰি বা আমাৰ BTR গভৰ্ণমেণ্টৰ পৰা ফৰেষ্টৰ হওক বা বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা যিখিনি হ'বলগীয়া চাকৰিৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী যাতে পিছ পৰি নাযায়, তেখেতসকলেও সকলো দিশত ফেৰ মাৰি পেলাই চাকৰিটো কাঢ়ি আনিব পাৰে, তাৰ কাৰণে তেখেতসকলক আমি ৰেডি কৰিব বিচাৰিছোঁ সকলো দিশৰ পৰা। গতিকে প্ৰজ্ঞান ক্লাছেছ বুলি এটা ইনষ্টিটিউট আছে আমাৰ টংলাত আছে, তেখেতসকলৰ লগত কথা পাতি পেলাই মান্থলি আমি কিবা এটা ফিজ নিৰ্ধাৰণ কৰিছোঁ তেখেতসকলক দি পেলাই। কিন্তু ষ্টুডেণ্টসকলক আমি বিনামূলীয়াকৈ কোচিং প্ৰদান কৰিম। সন্ধিয়া তেখেতসকলে স্কুল কলেজৰ পৰা অহাৰ পিছত এইটো ক্লাছটো কৰিব পাৰিব। মেক্সিমাম 3 আৱাৰ্ছ হ'ব তেখেতসকলে। আৰু আমি ল'ৰা ছোৱালীৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হ'ব বুলি আমি 2টা চেণ্টাৰ খুলি দিছোঁ। মোৰ সমষ্টিত ইতিমধ্যে বেলতলাত এটা চেণ্টাৰ হ'ব, সেইটো পাৰ্টৰ কাৰণে, আৰু এইটো পাৰ্টৰ কাৰণে বামুণজুলি মিডল প্লেচ হয়, ইয়াতে এটা চেণ্টাৰ আমি আৰম্ভ কৰিম। গতিকে এই 2টা চেণ্টাৰ আমি কালিৰ পৰাই আৰম্ভ হৈ যাব। আমি এইখিনিয়ে সুবিধা কৰিব পাৰিছোঁ। আৰু মই আশাবাদী যে যিখিনি সুবিধা আমি আমাৰ সময়ত পোৱা নাই, এতিয়াৰ ল'ৰা ছোৱালীয়ে যাতে এই সুবিধাৰ পৰা লাভান্বিত হ'ব বুলি মই আশাবাদী। খৰচৰ পৰা কৰি আছোঁ, এইটো কোনো চৰকাৰী আঁচনি নহয়। গতিকে মই মোৰ সমষ্টিটোৰ কথাই ভাবি আছোঁ, আৰু বেলেগ সমষ্টিতটো তাতো জনপ্ৰতিনিধি আছে, তেখেতসকলে কৰিব, সেইটোৱে কথা। এইটো মোৰ বাজেটত ধৰিম। স্কিল ডেভেলপমেণ্টৰ পৰা আদি কৰি যিখিনি ছফ্ট স্কিল আছে, কেৰিয়াৰ গাইডেঞ্চ আছে, আৰু বিভিন্ন যিবিলাক স্কিলৰ আছে গোটেইখিনি, এইটো এইবাৰ বাজেটত ধৰিছোঁ। তাতে নাৰ্ছিঙৰ পৰা ড্ৰাইভিঙৰ পৰা JCB ট্ৰেইনিঙৰ পৰা আদি কৰি গোটেইখিনি তাতে সোমাইছোঁ এইবাৰ। মোৰ ফালৰ পৰা 100% সুবিধাখিনি আমি প্ৰদান কৰিম। কিন্তু এতিয়া ষ্টুডেণ্টবিলাকৰ ওপৰত নিৰ্ভৰ কৰে তেখেতসকলে এই সুবিধাটো কি ধৰণে গ্ৰহণ কৰিব পাৰে। এতিয়া মডেল কোড অফ কণ্ডাক্ট চলি আছে গোটেই ভাৰতবৰ্ষত। এইটো নুঠাৰ আগতে আমি চৰকাৰীক একো কাম কৰিব পৰা নাই। গতিকে আজিকালি আপোনালোকে এইটো গম পাইছে যে কলেজবিলাকত ইনকাম চাৰ্টিফিকেট দিলে এডমিশ্যনবিলাক ফ্ৰী হৈ গৈ আছে গোটেইখিনি। তো তেনেস্থলত এই কোড অফ কণ্ডাক্ট নুঠালৈকে আমি সহায়বিলাক আঁচনিবিলাক আমি কৰিব পৰা নাই, আৰু সহায়বিলাকো আমি কৰিব পৰা নাই। গতিকে নিযুত মইনা যোনটো আঁচনিৰ কথা কৈছে বা যিবিলাক ফৰ্ম ফিল আপ কৰিছে, কৈছে যে ছোৱালী আপোনালোকৰ যদি ঘৰত ছোৱালী আছে চৰকাৰে পঢ়াব, ল'ৰাক আপোনালোকে পঢ়াক বুলি যি কমিটমেণ্ট দিছে। আৰু আপোনালোকে জানেই যে এবাৰ CM কমিটমেণ্ট দিয়াৰ পিছত ও কিছি কা নেহি শুনতা হে। এইটোৱে কথা। ধন্যবাদ। সন্মানীয় EM ডাঙৰীয়া, আমাৰ ননাই চেৰফাঙৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে ধৰক এতিয়া এটা বহুত ডাঙৰ সমস্যা আমাৰ এইটো অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ, যে অকণমান দুৰ্গম অঞ্চল হোৱা কাৰণে ইয়াৰ ল'ৰা ছোৱালীবিলাকে নিবনুৱা সমস্যাত বিৰাট ভুগিব লাগে। আৰু তাৰ বাবে
তেওঁলোকে সুবিধাটো ল'ব কাৰণে বহুত কষ্ট, কাৰণ ইয়াতে আমাৰ সাধনটো বহুত কম, চ'ৰ্চটো বহুত কম, আৰু তাৰ বাবে আমাৰ ছাৰৰ লগত আমাৰ প্ৰজ্ঞান ক্লাছেছৰ এটা মিটিঙত আলোচনা হয়, আৰু সেই মৰ্মে ছাৰৰ উদ্দেশ্য হিচাপে বা তেখেতৰ পৰামৰ্শ হিচাপে তেখেতে আমাক এটা প্ৰস্তাৱ দিয়ে যে আমি নুনাই চেৰফাঙৰ যিবিলাক ল'ৰা ছোৱালী আছে, উঠি অহা ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কোচিঙৰ কাৰণে যি আগন্তুক আহি থকা ৰাষ্ট্ৰ পৰ্যায়ে হওক বা ৰাজ্যিক পৰ্যায়ে হওক বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকত যাতে তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰে, আৰু তাৰ বাবে তেওঁলোকৰ কাৰণে সুবিধাটো আমি যাতে তেওঁলোকৰ দুৱাৰদলিতে দিব পাৰোঁ, সেইখিনি সুবিধাটোৰ বাবে আমি ইয়াতে আজি আহি উপস্থিত হৈছোঁ। আজি আমাৰ প্ৰথমটো দিন, আৰু এই দিনটোত আমি যথেষ্টখিনি ল'ৰা ছোৱালী ইয়াতে লগ পাইছোঁ, আৰু আমাৰ আগন্তুক 45টা দিনত আমি বিনামূলীয়াকৈ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি বিভিন্ন পৰীক্ষাৰ কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে আমি পাঠ্যক্ৰম আগবঢ়াম, আৰু এই পাঠ্যক্ৰমৰ বাবে আমাৰ প্ৰজ্ঞান ক্লাছেছৰ গোটেই শিক্ষকবৃন্দ, গোটেই কৰ্মকৰ্তাবিলাক আমি সপ্তাহত 3 দিন 4 দিন এনেকুৱাকৈ আমি ক্লাছবিলাক ল'ম, আৰু মাজে মাজে মক টেষ্টৰ ব্যৱস্থাও কৰা হৈছে। গতিকে তেওঁলোকে পৰীক্ষাত অহা ধৰণে প্ৰশ্ন কাকত প্ৰস্তুত কৰি তোলা হ'ব, আৰু তেনেকুৱাভাৱে তেওঁলোকে তেওঁলোকৰ প্ৰস্তুতিৰ বাবে আমি আগবঢ়াই নিম বুলি আমি ভাবিছোঁ। সময়সূচীটো আমি বৰ্তমান 3 দিন, সপ্তাহত 3 দিন কৰি দিম, আৰু আপোনাৰ সন্ধিয়া আবেলি সময়খিনিত যিহেতু ইয়াতে বহুতো ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ কৰ্মত ব্যস্ত হৈ থাকে, গতিকে আমি 3টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে আমি সময়টো ধৰিছোঁ, আৰু সপ্তাহত 3 দিনকৈ ৰাখিছোঁ। গ্ৰুপ হ'ব বৰ্তমান, আৰু যদি আমি ল'ৰা ছোৱালীবিলাকৰ সংখ্যাটো যদি বাঢ়ি যায় তেতিয়া আমি চেষ্টা কৰিম যে আমি গ্ৰুপ বঢ়াবৰ কাৰণে, কিন্তু বৰ্তমান এটা গ্ৰুপ, এটা আপোনাৰ চেণ্টাৰ হ'ব হাতীগড় বেলতলাত, আৰু দ্বিতীয়টো চেণ্টাৰ হ'ব বামুণজুলি আমাৰ লক্ষ্মীনাথ বেজবৰুৱা স্কুলখনত, তাতে হ'ব। এই 2টা চেণ্টাৰ হ'ব। ধৰক এতিয়া ভাৰত ভূটান সীমান্ত বুলি ক'লে ইয়াতে চবতছে ডাঙৰ সমস্যাটো হ'ল, এটা হ'ল যাতায়াতৰ সমস্যা, আৰু দ্বিতীয়টো হ'ল হাতী মানুহৰ মাজত যোনটো সংঘাত, তাৰ বাবে আমাৰ বহুতখিনি বাধা বিঘিনিৰ সৃষ্টি হয়, আৰু এইখিনিৰ কাৰণে আমি প্ৰজ্ঞান ক্লাছেছে 2021 বৰ্ষতে আমি টংলাত আমি কোচিঙৰ ব্যৱস্থাটো আৰম্ভ কৰিছিলোঁ, আৰু সেইটো সমস্যাটো আমি নিজে অনুভৱ কৰিছিলোঁ। আমি পঢ়ি থকা দিনত আমি যেতিয়া নিজে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰস্তুতি চলাই আছিলোঁ, তেতিয়া আমি কোনো সুবিধা পোৱা নাছিলোঁ, আমাক গাইড কৰা মানুহ নাছিলে, আৰু আমি ভাবিলোঁ যে তেনেকুৱা ধৰণৰ সমস্যাটো আমাৰ ইয়াৰে এইটো অঞ্চলৰ ল'ৰা ছোৱালীখিনিও পাই আছে, আৰু তাৰে বাবে আমি টংলাত থুলমূলকৈ আমি কেইজনমান ল'ৰা ছোৱালী আৰু কেইজনমান আমি উঠি অহা যুৱতী কেইগৰাকী মানে যাৰ অলপমান অভিজ্ঞতা আছে পঢ়োৱা বা এইবিলাক পৰীক্ষা দিয়া, আমি একলগ গোট হৈ আমি প্ৰজ্ঞান ক্লাছেছ আৰম্ভ কৰিছিলোঁ, আৰু মই ভাবিছোঁ যে এতিয়া এইটো অনুষ্ঠান ইয়াতে হোৱাৰ পিছত আমাৰ ল'ৰা ছোৱালীবিলাকৰ যিহেতু ঘৰৰ ওচৰতে আপোনালোকে সুবিধাটো পাইছে, গতিকে মই ভাবোঁ এই সুবিধাটো লোৱা উচিত, আৰু এই সমস্যাবিলাক থাকিবই, আৰু সমস্যাবিলাক সমাধান কৰাৰ দায়িত্বটো আমাৰে। আমি যেতিয়া ইয়াৰ পৰা আগবাঢ়ি যাম, কালি বিভিন্ন স্তৰত যেতিয়া আমি চাকৰি কৰিম, নিশ্চয় আমাৰ এই ল'ৰা ছোৱালীবিলাকে এই সমস্যাবিলাক সমাধানৰ কাৰণে প্ৰচেষ্টা চলাব, আৰু সেইটোৱে আমাৰ উদ্দেশ্য। ভাবিছোঁ যে আজি যিখিনি ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী ইয়াতে আহিছে, তাতকৈ আৰু বেছি ল'ৰা ছোৱালী আগন্তুক দিনত আহিব, যিহেতু 2টা চেণ্টাৰ আজি এটা জেগাতে কৰা হৈছে, সেইকাৰণে বহুত দূৰণিবতীয়া ল'ৰা ছোৱালীবিলাক আহিব পৰা নাই। আমি আশা কৰিছোঁ যে যেতিয়া আমি ক্লাছ আৰম্ভ কৰিম, নিশ্চয় আমি 100জনত প্ৰায় 100জনমানকৈ আমি ছাত্ৰ প্ৰতিটো বেচত আমি পঢ়াব পাম বুলি আমি আশা কৰিছোঁ।